হীরা আর হেন জানি সুপ্রসন্ন আমাত হইকনাথ তুমি দেব দিন দুঃসহারি তোমার সেৱাৰ আশে গৃহ বসতি কতে দি আইলো আমি খব গোপনাৰী পতি পুত্ৰ সমস্ত পুত্ৰী হেন নগনিয়া তোমাৰ পাৱক পাইলো আখি তজু হাস্য কটাক্ষতে মদনদ গধ ভৈলো পুৰুষ ভূষণ পৰাদাসী হেন বাবুলি বাপ্পা তোৰা ঘড়ী নিগুচিয়া চেৰি কিয় হইবে খুজাহায় আমাৰ যিহেতু বিক্রয় গইলো প্রাণ প্রভু সুধা যেবে কহিব উত্তর তেবে তার তুমি এনেকেও সুধিব পাৰা হে প্ৰভু তোমালোকতো ঘড়ী নি মালিকনী একোগৰাকী এখন এখন ঘৰৰ গৃহস্থনী এই গৃহস্থিনী হৈ মালিকনী হৈ থাকিব লাগে মোৰ দাসী হবলৈ কিয় আহিলা তুমি এনেকেও সুধিব পাৰা প্ৰভু ইয়াৰ উত্তৰ আমি তোমাক দিওঁ রাম অলকা আবৃত মুখ তোমার অধর ক্ষুধা ইশত কটাক্ষ দৃষ্টি হাসি ইটো বাহু বক্ষস্থল দেখি মোহ হুয়ায়াতি চৰণৰ চেৰি ভৈলো আখি প্ৰকৃতি সদায় পুৰুষৰ ওপৰত নিৰ্ভৰশীল নিয়ম আৰু প্ৰকৃতি পুৰুষ এই দুটাৰ চৰিত্ৰ হল পুৰুষে সদায় প্ৰদান কৰে প্ৰকৃতিয়ে সদায় গ্ৰহণ কৰে প্ৰকৃতি সদায় পুৰুষক নিৰ্ভৰ কৰি তেওঁলোকৰ জীৱন অতিবাহিত কৰে গছ আৰু লতা যেনেকে এডাল বৃক্ষৰ আলম লৈ পেলাই লতাডালে তেওঁৰ জীৱন নিৰ্বাহ কৰে পুৰুষ বৃক্ষক আলম হিচাপে লৈ এই প্ৰকৃতি লতাই পুৰুষৰ লগত থাকি জীৱন নিৰ্বাহ কৰে জগতত একমাত্ৰ পুৰুষ ঈশ্বৰে তাৰ ব্যতিৰেকে কোনো পুৰুষ নাই হাস্যকৰ যেন লাগিলেও সঁচা এইটোৱেই যে আমি বিলাক মাত্ৰ বিষয় দৃষ্টিতে একোজন প্ৰতিকৃত পুৰুষ দৰাচলতে আমিও একোজন প্ৰকৃতিয়ে হয় জীৱ মাত্ৰেই প্ৰকৃতি স্বৰূপ আৰু পুৰুষ ভূষণ একমাত্ৰ ঈশ্বৰ তেওঁ সেইকাৰণে তেওঁ মহাপুৰুষ বুলি কৈছে সমস্ত জগতৰ নিয়ন্তা বুলি কৈছে আমি বিলাক প্ৰকৃতিয়ে পুৰুষৰ ওচৰত নিৰ্ভৰশীল হবই লাগে গোপীসকলে কৈছে যে তুমি যিহেতু পুৰুষ ভূষণ তুমি যিহেতু সমস্ত জগতৰে একমাত্ৰ পুৰুষ গতিকে আমি প্ৰকৃতি হিচাপে তোমাৰ পুৰুষত্ব দেখি তোমাৰ ওচৰত আশ্ৰিত হবৰ কাৰণে আমি বিলাকে সিদ্ধান্ত লওঁ হে প্ৰভুসকল আপুনিও যিদিনাখন ঈশ্বৰক সৰ্বশক্তিমান এগৰাকী পুৰুষ হিচাপে নিৰ্ণয় কৰিব সিদিনাখন আপুনি ভগৱন্ত পুৰুষৰ ওচৰত নিজে নিজে সমৰ্পিত হবৰ কাৰণে আগ্ৰহী আপোনাক আৰু কোনো সিদিনাখন কবই নালাগে আৰু যদি আপোনাক কৈ মিলি কোনোবাই জোৰ জবস্তি ভগৱানৰ ওচৰত সমৰ্পিত কৰাইছে তেতিয়াহ'লে সি সমৰ্পণ হোৱাই নাই অমুকে কলে কাৰণে মই শৰণ ললো তেখেতে কলে কাৰণে ময়ো শৰণটো ললো ময়ো নাজানো নহয় ইমান আৰু এনেকুৱা জানিলেতো নললোৱেহেঁতেন এনেকুৱা কথা কোৱা মানুহ আছে জগতত কিন্তু আপোনাৰ মন আৰু মানসিকতাই যিদিনাখন ভগৱন্ত পুৰুষক একান্ত তেওঁতে যিহেতু সমৰ্পিত যিদিনাখন হব সেইদিনাখন নিজে নিজে গোপীসকলে কৈছে সেইকাৰণে তোমাৰ ওচৰত আমি দাসী হবলৈ আহিলো আমাৰ মালিকনী হৈ থকাৰ ইচ্ছা আমাৰ জীৱনত নাই
আমি তুমি মালিক সমস্ত জগতৰ, তোমাৰ আমি দাসী, ইমানখিনি। আর উপপতি সমে ক্রীড়া বুলিলা পাতক বর, ওইটো কথা নপকয় কাণত, ও ইতি নিলু কত কোন মাকনির জীব আছে, নুইবে মোহ তোমাৰ গীতত। হে প্ৰভু, তুমি কৈছা যে উপপত্তিৰ লগত ক্ৰীড়া কৰাটো এটা গৰিহিত কৰ্ম। এইবিলাক কথা আমাৰ কাণত সোমোৱা নাই, নোসোমায়। পৃথিৱীত এনেকুৱা কোন মাকৰ পুতেক আছে, এনে কোন মাকৰ সন্তান আছে যে তোমাক দেখাৰ পিছত তোমাৰ প্ৰতি মোহিত নোহোৱাকে থাকিব পাৰে? ভগৱানৰ এটা বিশেষ শক্তি আছে, কি সন্মোহন শক্তি। সমস্ত জগতক তেওঁ নিজৰ সৌন্দৰ্যৰে তেওঁ সন্মোহিত কৰি ৰাখিব পাৰে। এবাৰ যদি ভগৱানৰ সৌন্দৰ্য, এবাৰ যদি ভগৱানৰ ঐশ্বৰ্য বিভূতি কোনোবাই যদি অন্তঃকৰণে দৃষ্টি দিয়ে, তেতিয়াহ'লে তেওঁ ভগৱানৰ হৈ যায় সিদিনাখনৰ পৰা। তেওঁ কাৰো ওচৰত হৈ নাথাকে। সেইকাৰণে কোনোবাই যদি লিখিছে শাস্ত্ৰত, ভাগৱততে লিখিছে যে তুমি অৰ্ধক্ষণ কৃষ্ণৰ চৰণ পৰিত্যাগ কৰা, তাৰ বিনিময়ত তোমাক সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সম্পত্তিৰে সমৃদ্ধিশালী কৰি তোলা হ'ব। এই বুলি কোৱাৰ পিছতো মোৰ ভক্তসকলে ক্ষণাৰ্ধ সময়ো মোৰ পৰা বঞ্চিত হ'ব নোখোজে। যে আমাক কোনো বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তি, ধন, ঐশ্বৰ্যৰ প্ৰয়োজন নাই। ভগৱানৰ চৰণ যুগলে ভক্তৰ কাৰণে নৱনিধি সম্পত্তি। ৰাসৰ প্ৰসংগত, গোপীসকলৰ প্ৰসংগত ভগৱানৰ চৰণ যুগলৰ মহিমা বাৰে বাৰে প্ৰকাশিত হৈছে। ভগৱানৰ চৰণত অনেকবিলাক অলংকাৰ অলংকৃত হৈ আছে। প্ৰভুসকল, আমি যিবিলাক অলংকাৰ পৰিধান কৰো, সেই অলংকাৰ বিলাক আমি নিজে নিজে পৰিধান কৰো। কিন্তু ভগৱান কৃষ্ণৰ শৰীৰত যিসমূহ অলংকাৰ অলংকৃত হৈ আছে, সেই অলংকাৰ সমূহে স্বয়ং ভগৱানৰ শৰীৰত অলংকৃত হৈ থাকে, ভগৱানে তাক পৰিধান নকৰে। ধৰি পাইছেনে কথাটো? এডাল সূতাৰে গাঁঠি মালা এডাল ভগৱানে গাঁঠি নাৰাখে, নিজে নিজে অলংকাৰ। কৌস্তভমণি ভগৱানে কোনো সূতাৰে গাঁঠি ডিঙিত ওলমাই ৰখা নাই। কৌস্তভমণি স্বয়ং মূৰ্তিমান হৈ ভগৱানৰ কণ্ঠত, শ্ৰীকণ্ঠত বিদ্যমান হৈ থাকে। যদি পীতাম্বৰী বস্ত্ৰ ভগৱানে এনেকে ঢাকি লয়, তেতিয়াহ'লে তাৰ ওপৰত উঠি থাকিব, আহি নিজে নিজে প্ৰকাশিত হৈ থাকিব কৌস্তভ। ইমান শক্তি। দেৱদত্ত কোনেও কৌস্তভমণিক হাতেৰে স্পৰ্শ কৰি দাঙিব নোৱাৰিলে, জেগাৰ পৰা চ্যুত কৰিব নোৱাৰিলে। কিন্তু ভগৱান কৃষ্ণ সন্মুখত থিয় হোৱাৰ লগে লগে কৌস্তভ মূৰ্তিমান হৈ, প্ৰভু তুমি আজ্ঞা কৰা, মই তোমাৰ শৰীৰত অলংকৃত হব খোজো। সুখদেৱ মহামুনিৰ বৰ্ণন কৰিছে শাস্ত্ৰত। কি বুলি কৈছে? যে সুখদেৱ মহামুনি যেতিয়া পৰীক্ষিতৰ সভালে আহিছে, ৮৮ সহস্ৰ ঋষি তাত বিদ্যমান বহি আছে। সুখদেৱ আহিছে কেনেকে? নগ্ন হৈ, বিবস্ত্ৰ হৈ, কাপোৰ পিন্ধা। কিন্তু শৰীৰৰ যি বৰ্ণ, কৃষ্ণ বৰ্ণ, ভগৱান কৃষ্ণৰ শৰীৰৰ যেনেকুৱা ৰূপ ৰং তেনেকুৱা। চকু সাক্ষাৎ ভগৱানৰ নিচিনা, পদুম পাত পত্ৰৰ দৰে। আঙুলি, হাত, ভৰি সকলো সাক্ষাৎ কৃষ্ণৰ নিচিনা। পাৰ্থক্য ক'ত? ভগৱানে কেৱল অলংকাৰসমূহ পিন্ধি ৰাখিছে, সুখদেৱে পিন্ধা নাই। যদি ভগৱানৰ শৰীৰৰ অলংকাৰসমূহ কেনেবাকে সুখদেৱৰ শৰীৰত অলংকৃত হৈ যায়, তেতিয়াহ'লে সাক্ষাৎ ভগৱান কৃষ্ণ হৈ যাব সুখদেৱ। ইমান একে দেখিবলৈ।
প্ৰভুসকল অলপতে মই এখন ভাওনা দেখিলো মোবাইলত। ভাগৱত দৰ্শন বুলি এখন ভাওনা কৰিছে। কোনে কৰিছে ক'ত নাজানো, কিন্তু মই ইয়াৰ মাধ্যমেৰে আপোনালোকক কৈছো। তাত দেখা গ'ল ভাওনাখনত যে সুখদেৱ আহি উপস্থিত হৈছে। মহাৰাজ পৰীক্ষিতে গৈ সুখদেৱৰ চৰণ ধৰাই পেলাই সুখদেৱক লৈ আহিলে, সেৱা কৰি, চৰণ সেৱা কৰি লৈ আহিলে। আৰু সুখদেৱ একদম হালধীয়া ধুতি পিন্ধিছে, গাত এখন উত্তৰী বস্ত্ৰ লৈছে, আৰু এই ঋষি মুনিৰ দৰে দীঘল দাঢ়ি, উচ্চ খোপা, তাতে এই ৰুদ্ৰাক্ষ মালা পিন্ধিছে। সেয়া সুখদেৱ নেকি? এখন ভাওনা লিখিবলৈ যাওঁতে, কৰিবলৈ যাওঁতে, তাত পৰিচালকে হওক বা লিখকগৰাকীয়ে হওক, তেওঁলোকে এই কথাবোৰ গুৰুত্ব দিব লাগে। ভাওনাৰ নাম দিছে ভাগৱত দৰ্শন। ভাগৱত দৰ্শন লিখি পেলাই তেওঁ যদি ভাগৱত দৰ্শনৰ মূল কথাটোৱেই নাজানে, তেতিয়াহ'লে সেইখন ভাওনাই জগতত কি প্ৰভাৱ কৰিব? মানুহক এটা ভুল ধাৰণা প্ৰদান কৰে। সুখদেৱ তেনেকুৱা দাঢ়িয়ে গোফে এজনক মানুহ নেকি? সুখদেৱ তেনেকুৱা নহয়। অষ্টদ্বয়ম বৰ্ষানি, ৮ বছৰীয়া ল'ৰাৰ দৰে বুলি কৈছে। 16 বছৰীয়া মানে দুটা 8 যোগ 8 সমান 16 বছৰীয়া তৰুণ, কিন্তু দেখিবলৈ 8-9 বছৰীয়া ল'ৰাৰ দৰে। শৰীৰত কোনো বস্ত্ৰ নাই, জাজ্জল্যমান শৰীৰৰ প্ৰকাশিত ৰূপ। তেনেকুৱা অৱস্থাত সুখদেৱ ভগৱান যেতিয়া আহি উপস্থিত হৈছে সভা মধ্যে, সমস্ত বেদজ্ঞ শাস্ত্ৰজ্ঞ তত্ত্বজ্ঞ ঋষিসকল সকলোৱে থিয় দিছে আৰু নিজ নিজ স্থানৰ পৰা সুখদেৱক অভিনন্দন জনাইছে, শংখধ্বনি কৰিছে, মাল্যাৰ্পণ কৰিছে, দণ্ডৱত প্ৰণিপাত কৰিছে, সুখদেৱৰ জয় জয়কাৰ ধ্বনি কৰিছে ঋষিসকলে। তেতিয়াই পৰীক্ষিতে গম পাইছে যে এইজন সাধাৰণ পুৰুষ নহয়, পৰম বেদজ্ঞ শাস্ত্ৰজ্ঞ সুখদেৱ। আৰু সেই ভাওনাখনত মই দেখিলো যে এনেকুৱা মাটিতে, মঞ্চখনতে আৰু সুদা মাটিতে সুখদেৱ বহিছে, আৰু পৰীক্ষিতো বহিছে তাতে, আৰু ঋষিবিলাকো বহিছে, প্ৰশ্ন কৰিছে কিবা কিবি। ক্ষুদ্ৰ দেৱ দেৱী বিলাকক পুজিলে কি হব, কাক পুজিব লাগে, এইবোৰ প্ৰশ্ন। সুখদেৱে এনেকুৱা প্ৰশ্ন কৰিছিল জানো পৰীক্ষিতে সুখদেৱক? যিটো প্ৰশ্ন পৰীক্ষিতে সুখদেৱক প্ৰশ্ন কৰিছিল, মহামুনি সুখদেৱক, সুখদেৱে তাৰ উত্তৰ দিবলৈ যাওঁতে কৈছে কি বুলি, যে পুছিলাহা যিটো কথা সংসাৰতে সাৰ, তুমি যিটো প্ৰশ্ন সুধিছা সেইটো সমস্ত জগতৰ কাৰণে সাৰ, শ্ৰেষ্ঠ প্ৰশ্ন। এটা সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত শ্ৰেষ্ঠ প্ৰশ্ন কৰিবৰ কাৰণে সেই প্ৰশ্নটো কেনে হোৱা উচিত, তাৰ বিদ্যতা কিমান, গভীৰতা কিমান। সুখদেৱলে পৰীক্ষিতে প্ৰশ্ন কৰিছে, মৃয়মানস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম, এইটোৱেই মূল প্ৰশ্ন। যিয়ে নহওক, মানে মই এইকাৰণে কব খুজিছো যে সুখদেৱৰ বিনে অংগভূষণ, শৰীৰৰ কোনো অলংকাৰ নোহোৱাকে তেওঁ ভগৱান কৃষ্ণৰ নিচিনাই দেখিবলৈ। ভগৱান কৃষ্ণৰ শৰীৰৰ অলংকৃত হৈ থকা সমস্ত অলংকাৰ, তাৰ ভিতৰত সকলো অলংকাৰে চৈতন্য আছিল। তেওঁৰ অলংকাৰ বিলাক জড় নাছিল, চৈতন্য অলংকাৰ পৰিধান কৰিছিলে। যেনে তেওঁ শৰীৰত পিন্ধি থকা যি পঞ্চৰস বৰ্ণৰ যি বনমালা, সেই বনমালা বিলাকৰ ফুল বিলাক ইমান জীৱন্ত, গছত লাগি থকা ফুলৰ দৰে সতেজ, যাক ৰেণু স্পৰ্শ কৰিবৰ কাৰণে ভোমোৰা বিলাকে তাত উৰি থাকিছে, অলিকুল লিখিছে, শাস্ত্ৰত বৰ্ণন কৰিছে। তেওঁৰ চৰণত কিছুমান চিহ্ন বিদ্যমান হৈ আছে ভগৱানৰ। সেই চিহ্নসমূহৰ দ্বাৰা পুৰুষ ভূষণ ভগৱন্ত জগতৰ সৰ্বশ্ৰেষ্ঠ মোহনীয় পুৰুষ, এই কথা তাত নিৰ্ণয় কৰা হৈছে। সেইকাৰণে গোপীসকলে কৈছে যে হে প্ৰভু, পৃথিৱীত এনেকুৱা কোন মাকৰ সন্তান আছে যি তোমাক দেখিলে তোমাৰ প্ৰতি সন্মোহিত নোহোৱাকে থাকিব পাৰে। এনে অদ্ভুত সন্মোহনী শক্তিৰ দ্বাৰা বিশ্ব ব্ৰহ্মাণ্ডৰ তুমি এগৰাকী সন্মোহক পুৰুষ। আমাৰ নিচিনা ক্ষুদ্ৰ জীৱবিলাক, গোপীবিলাকে আমি কিয় বাৰু তোমাৰ প্ৰতি আকৰ্ষিত নহম, কোৱাচোন।
হে ৰাম নেৰিব আচাৰ ধৰ্ম তাইৰো নতু হৈ জন্ম আকৌ আমি বোলো বাত কৰ্ম শুনি আছো বেদবাণী তজু নাম গুণ শুনি ভকতে ত্যাগৈ নিজ ধৰ্ম আমি শুনিছো যে যিবিলাকক দৈনন্দিন জীৱনৰ আচৰণ বা ধৰ্ম বুলি ভবা হয় ভক্তসকলে তোমাৰ ওচৰত আত্মসমৰ্পিত হৈ যোৱাৰ পিছত সেই নীতিসমূহ তেওঁলোকে বাদ দিয়ে প্ৰয়োজন নাই তোমাৰ তাতে যিহেতু সমৰ্পিত হৈ গ'ল কাৰণ সমস্ত জগতৰ নীতি তুমিয়েই সমস্ত জগতৰ ধৰ্ম তুমিয়েই গতিকে তোমাৰ ওচৰত সমৰ্পিত হৈ যোৱাৰ পিছত এইবোৰ আৰু কি আচৰণ কৰি থাকিব লাগে এই বুলি কৈছে গতিকে তুমিও যিবিলাক ধৰ্ম বুলি আমাক ক'লা অতি শুশ্ৰূষা ধৰ্ম গৃহস্থ পালনৰ ধৰ্ম আমি আৰু এইবিলাক এতিয়া নকৰো কাৰণ আমি তোমাক পালো তোমাৰ সেৱা কৰিলে সকলো ধৰ্ম সিদ্ধ হ'ব বুলি আমি মানি ললো হে ৰাম দেখা বৃক্ষ ৰাম সাক্ষাতে তোমাক দেখো আৰু কি পাপ লেখো আর আমি দৃঢ় করি আছো চিত্ত আর নারীর কমনে দুঃখ রাম তোমার শুনিয়া গীত রাম দেখা বৃক্ষ পক্ষু পক্ষী তোমার মূর্তিক দেখি ভৈলা তনু প্রেমে পুলকিত আমি তো বাদেই প্ৰভু গছ বিৰিখ জীৱ জন্তু তৰু তৃণ যিমান আছে সকলো তোমাক দেখি তোমাৰ প্ৰতি সন্মোহিত হৈ আছে তুমি চোৱা লাগে হে ৰাম তোমাৰ শুনিয়া গীত পুৰুষৰ ভুলৈ চিত্ত নাৰীৰ কমনে দুখ দেখি দিয়া বন্ধু সমিধান আমার জুড়াও প্রাণ এভু আশা কৃষক উপেক্ষী রাম নিশ্চয় জানিলু জন্ম ব্রজত তোমার ভুলিল আমাখার দুখক সন্দিত দেৱৰ ৰক্ষক যেন পূৰ্বত বা মন ভৈলা অদিতিৰ উদৰে উদিত আমাৰ এইটো সৌভাগ্য যে আমি ব্ৰজত জন্ম হৈছে আমাৰ গোকুলত জন্ম হৈছে আমাৰ সেইকাৰণে তোমাৰ নিচিনা এগৰাকী পুৰুষক আমি সাক্ষাতে দেখিব পাইছো তোমাক ভজনা কৰাৰ সুযোগ পাইছো সেইকাৰণে হে প্ৰভুসকল বৃন্দাবনত আমাৰ যে মানুহবিলাক বৃন্দাবনলৈ যায় মানুহে বৃন্দাবনৰ পৰা গোবৰ্ধন পৰ্বতৰ পৰা শিল সৰু সৰু শিল লৈ আহে কিছুমানে তুলসী গছ লৈ আহে কিবা কৰে দৰাচলতে সেইবিলাক আনিব নাপায় তাৰ পৰা একো বস্তু আনিব নালাগে তাত থকা প্ৰকৃতিগত একো বস্তু আনিব নালাগে ঈশ্বৰৰ পদস্পৰ্শৰে ৰঞ্জিত পুণ্যভূমি ব্ৰজধাম বৃন্দাবন মথুৰা তাত থকা প্ৰত্যেকটো বস্তু তাত একটুকুৰ শিল সেই শিলটুকুৰৰো ভাগ্য যে তেওঁ তাত আছে বৃন্দাবনত তেওঁৰ স্থিতি গতিকে তেওঁ কৌটি যুগৰ সৌভাগ্য মৰ্মেহে তেওঁ তাত গৈ পেলাই শিল হৈ আছে কৌটি যুগৰ সৌভাগ্য মৰ্মে বৃন্দাবনত গৈ পেলাই এডাল দুবৰি বনৰ জন্ম হৈছে জীৱ এটাই দুবৰি হিচাপে জন্ম হৈছে কৌটি গুণৰ সৌভাগ্য মৰ্মে বৃন্দাবনত এডাল তুলসীৰ জন্ম হৈছে কাৰোবাৰ কোনোবা জীৱ কৌটি গুণৰ সৌভাগ্য সঞ্চিত পুণ্যৰ ফল গতিকে সেই পুণ্যৰ পৰা তেওঁলোকক বঞ্চিত কৰিব নালাগে তাতে তেওঁলোক থাকিব দিব লাগে আনিব নালাগে তাত তেওঁলোকক দেখি আপুনি তেওঁলোকৰ প্ৰতি সেৱাৰ মনোবৃত্তিৰে যে ধন্য হে মাটি বৃন্দাবনৰ হে শিল হে বৃন্দাবনৰ বৃক্ষ চৰাই চিৰিকটি তোমালোকৰ জীৱন ধন্য
ঈশ্বৰৰ পুণ্যভূমি লীলাভূমিত প্ৰত্যক্ষ ৰূপে তোমালোকে প্ৰৱৰ্তি আছে। আমিতো দুদিনমানৰ কাৰণেহে যাওঁ। যি স্থানত ঈশ্বৰ পুৰুষ আহি অৱতাৰ লৈছে, আৱিৰ্ভাৱ হৈছে, সেই স্থান পুত পুণ্যভূমি। তাত যিসকলৰ জন্ম হৈছে তেওঁলোক ভাগ্যৱান। আজি গোপীবিলাকেও কৈছে যে আমাৰ ভাগ্য, কাৰণ আমি গোকুলত জন্ম হৈছো, কাৰণ তোমাক সাক্ষাৎ পালো, গতিকে এই সুযোগ আমি কিয় এৰিম? বেলেগৰ হলে বেলেগ কথা আছে। আমি সাক্ষাৎ তোমাৰ নিচিনা এগৰাকী পুৰুষ ভূষণ আমাৰ মাজত আছে, আমি আৰু তোমাক পোৱাৰ পিছত আৰু এৰিম নেকি? আমি নেৰো। আমি তোমাৰ চৰণত দাসী হ'ম। হে ৰাম নিশ্চয় জানিলো, জন্ম ব্ৰজ তই আমাৰ ভৈলা, আমাখাৰ দুখক খণ্ডিত, দেৱৰ ৰক্ষক যেন পূৰ্বত বামন ভৈলা, অদিতিৰ উদৰে উদিত। অদিতিৰ উদৰত যি ধৰণে বামন ৰূপে তুমি অৱতাৰ লৈ দেৱতাকুলক ৰক্ষা কৰিছিলা, তুমিও নন্দ নন্দন হৈ যশোদা নন্দন হৈ থাকি আমাৰ দৰে জীৱসকলক উদ্ধাৰ কৰিবৰ নিমিত্তে ইয়াত তুমি জন্ম আৱিৰ্ভাৱ হৈছা। ৰাম ক্ষীৰত ৰাম তোমাৰ কিং কৰি হেৰা, মৰু আমি গোপী সবে, কামানলে বিমোহিত হৈ। ক্ষীৰতস্তনত নাথ হস্ত পদ্ম দিয়া আনি, নিমাও আমাৰ জুই। তোমাক প্ৰাপ্তিৰ কাৰণে আমাৰ ভিতৰত যিটো জুই, যিটো তাৰণাৰ জন্ম হৈছে, সেই তাৰণাটোৰ পৰা আমাক তুমি মুক্ত কৰিব লাগে। কেনেকে? যে তোমাৰ চৰণ যুগল আমাৰ স্তনত দিব লাগে, আৰু তোমাৰ হস্তপদ্ম আমাৰ ক্ষীৰত দিব লাগে, দি আমাক তুমি কৃপা কৰা। গতিকে ভগৱানে বৃন্দাবনত চন্দ্ৰাৱলী নিশা, বিতুপন সন্ধিয়া তেওঁৰ প্ৰাণৰ ভক্তসকলৰ লগত ৰাসক্ৰিয়া সম্পাদিত কৰিব, এই দৃশ্য চাবৰ কাৰণে জ্যেষ্ঠ ভ্ৰাতা বলৰামৰো মন গল, ময়ো যাওঁ। কিন্তু তেওঁ গৈ দেখিলে যে ৰাস মণ্ডলত কৃষ্ণ আৰু গোপীসকল ব্যতিৰে তাত অন্য ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ, নোৱাৰে প্ৰৱেশ কৰিব। ৰাস মণ্ডলত বেলেগক প্ৰৱেশ কৰিব দিয়া নাই। সেইকাৰণে বলৰামে সাক্ষাৎ কৃষ্ণ ৰূপ ধাৰণ কৰি ললে, মায়া বলেৰে। দেখিবলৈ একদম কৃষ্ণ হৈ তেওঁ ৰাস মণ্ডলত প্ৰৱেশ কৰিলে। ইফালে কৈলাশৰ পৰা মানে শিৱয়ে ৰাসলীলা দৰ্শন কৰিবৰ কাৰণে তেওঁ উধাটো খাই আহিলে। আহি দেখিলে যে তাত প্ৰৱেশ নাই, দূৰৰ পৰা চাব পাৰিব। সেইকাৰণে তেওঁ ভাবিলে কেনেকে সোমাও এই ৰাস মণ্ডলত। তেওঁ মায়া বলেৰে এগৰাকী মানে সুদৰ্শনা গোপী ৰূপ ধাৰণ কৰিলে। শিৱই গৈ দেখিছে যে যত গোপী তত কৃষ্ণ। বলৰামেও গৈ দেখিছে যে তাত প্ৰৱেশ কৰিলো সঁচা, কিন্তু ইয়াত থিয় হবলৈ জাগা নাই। দুহন গোপীৰ মধ্যে এক কৃষ্ণ, দুখন হাতেৰে দুগৰাকী গোপীক আলিংগি আছে। সবে বোলে মোকেহে আলিংগি আছে হৰি। প্ৰত্যেক গোপীয়ে ভাবিছে যে মোকে ধৰি আছে কৃষ্ণই। এনেকুৱা দেখা গল ৰাস মণ্ডলত, গোপী কৃষ্ণ গোপী কৃষ্ণ গোপী কৃষ্ণ গোপী কৃষ্ণ। এই মণ্ডলত প্ৰৱেশ কৰে কেনেকে? চকুত পৰিলে যে এগৰাকী গোপী এনে থিয় হৈ আছে। অন্তৰ্দৃষ্টিৰে চাই দেখিলে যে কৈলাশপতি শিৱ। আকৌ তেওঁ দেখিলে যে কৃষ্ণ এনেই থিয় হৈ আছে এগৰাকী। অন্তৰ্দৃষ্টিৰে চাই দেখিলে যে বলৰাম। দুজনে কথা পাতিলে, হব আৰু আমি দুটাই এযোৰ হৈ এতিয়া সোমাও ইয়াৰ ভিতৰত। যি স্থানত বৃন্দাবনত, যি স্থানত
কৈলাশপতি শিৱই গোপী ৰূপ ধাৰণ কৰিছিল। যমুনাৰ সেই স্থানত আজিও গোপেশ্বৰ মহাদেৱ মন্দিৰ বুলি তাত এটা মন্দিৰ আছে। তাত তেওঁ গোপী ৰূপ ধাৰণ কৰিছিল। আৰু আজিও বৃন্দাবনত বলৰামক যি মূৰ্তি, বলৰামৰ মূৰ্তি আসনত প্ৰতিষ্ঠা হৈ আছে, তাত গৌৰ বৰ্ণ বলৰাম নহয়, কৃষ্ণ বৰ্ণ, সাক্ষাৎ কৃষ্ণ ৰূপত বলৰাম পূজিত হয় তাত আজিও। ভগৱান কৃষ্ণই কৈ দিলে তেওঁ, দাদা যিটো ৰূপ ধৰি আহিলা সেইটো ৰূপৰ পৰা আজিৰ পৰা কিন্তু তুমি আৰু বেলেগ হ'ব নোৱাৰিবা, সেইটো ৰূপতে থাকিব লাগিব। সিদিনাখনৰ পৰা তেনেকে থাকিল, তেওঁ পূজ্য হৈ গল তেনেকে, কাৰণ সেই ৰূপ ইমান সহজ নহয় ধাৰণ কৰাটো। গতিকে ৰাসৰ সেই যিটো আধ্যাত্মিক তাৎপৰ্য, ৰাস মণ্ডল পৰিবৃত্তৰ ভিতৰত কোন প্ৰৱেশ কৰিব পাৰে? যিজন কৃষ্ণ, হয় কৃষ্ণ হৈ যাব লাগিব, নহয় তেওঁ গোপী হৈ যাব লাগিব। ৰাসক বুজিবৰ কাৰণে আপুনি কৃষ্ণময় হৈ যাব লাগিব, ৰাস বুজি পাব। ৰাসক বুজিবৰ কাৰণে আপুনি গোপীময় হৈ যাব লাগিব, ৰাস বুজি পাব। অন্যথা কামী পুৰুষসকলৰ কাৰণে ই এক শৃংগাৰ ৰসৰ এখন নাটক মাত্ৰ। বিষয়ী সুখতে লেটি পেটি হৈ থকা, দুৰ্ঘুৰ বিষয়ী যন্ত্ৰণায়িত হৈ থকা সকলৰ কাৰণে ৰাস কেৱল এখন শৃংগাৰ ৰসেৰে বিধৌত নাটক মাত্ৰ। কিন্তু উচ্চস্তৰীয় ভাৱনাৰ একান্ত ভক্তসকলৰ দৃষ্টিত ৰাস হল ভকত আৰু ভগৱন্তৰ অবিচ্ছেদ্য মিলনৰ এক প্ৰাণময় মূৰ্তমান ক্ষণ মুহূৰ্ত। মোৰ ভিতৰত থকা জীৱ ব্ৰহ্মই পৰম ব্ৰহ্মৰ লগত কেনেকে নিজক বিলীন কৰিব, যি বিলীন হোৱাৰ পিছত যি আনন্দত আত্মহাৰা হৈ পৰিব, এই শৰীৰ ৰূপী সংসাৰখনক পৰিত্যাগ কৰি জীৱ ব্ৰহ্মই পৰম ব্ৰহ্মৰ লগত যিদিনাখন বিলীন হৈ যাব, সেই অৱস্থাটোকে ৰাস বোলে। ৰসই এৱচ ৰাস, ৰসেই তেওঁৱেই ৰস। নিৰ্জীৱ শৰীৰটো, ৰসহীন শৰীৰক পৰিত্যাগ কৰি ৰসযুক্ত পৰমাত্মাৰ লগত আত্মাৰ যি অবিচ্ছেদ্য মিলন, এই ৰাসৰ মূল তাৎপৰ্য। ভক্ত ভগৱানৰ অবিচ্ছেদ্য মিলন, আত্মা পৰমাত্মাৰ অবিচ্ছেদ্য মিলন, এই ৰাস। আপুনিও সেই ৰাস হৃদয়তে সৰ্বদা দৰ্শন কৰিব পাৰিব, যদি সেই পৰ্যায়লৈ আপুনি যাব পাৰে। যি নহওক প্ৰভুসকল, সেইকাৰণে গোপীসকলে ইয়াত শব্দ ব্যৱহাৰ কৰিছে যে তোমাৰ চৰণ যুগল আমাৰ স্তনত দিয়া আৰু তোমাৰ হাত দুখন আমাৰ শিৰত দিয়া। দেখিব, শুনিবলৈ কথাটো বেলেগ, কিন্তু কীৰ্তনত মহাপুৰুষে লিখিছে যে তোমাৰ চৰণ যুগলেৰে আমাৰ স্তন মৰ্দন কৰা প্ৰভু, আৰু হস্তপদ্মৰে আমাৰ শিৰত স্থাপন কৰা। তাৰমানে হস্তপদ্ম হল ভগৱানৰ কৃপা। আশীৰ্বাদ কেনেকে দিয়ে ভগৱানে? এনেকে দিব। ভগৱানৰ চৰণ যুগল অত্যন্ত মূল্যৱান, ভকতৰ কাৰণে ধন। ভক্তসকলে সৰ্বদা ভগৱানৰ চৰণ যুগল ক'ত স্থাপন কৰি ৰাখিব খোজে? হৃদয়ত। আৰু তেওঁৰ কৃপা ভকতে ক'ত লব খোজে? শিৰত। পূৰ্ণাংগ ৰাসৰ তাৎপৰ্য অনুভৱ কৰা সকলে ভগৱানৰ চৰণ যুগল হৃদয়ত স্থাপন কৰি শিৰত ভগৱানৰ আশীষ লৈ জীৱন অতিবাহিত কৰি মনুষ্য জীৱনক ধন্য কৰিব পাৰে। হে প্ৰভুসকল, এয়াই গোপীসকলৰ মৰ্ম বেদনাৰ দ্বাৰা উপস্থাপিত ৰাসৰ মূল কথা। এইখিনি কৈয়ে আমি আমাৰ অনুষ্ঠানক বিৰাম দিব খুজিছো। অধ্যায়ৰ সমাপ্তি পৰিছে। আপোনাসৱে আমাক বুলান্দি আনিলে, তাৰ কাৰণে আপোনাসৱৰ ওচৰত আমি কৃতজ্ঞ হলো। আৰু আপোনাসৱৰ প্ৰতি চিৰকৃতজ্ঞ হৈ ৰলো এই কাৰণে যে আমাৰ নিচিনা এগৰাকী মূঢ়মতীক শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ এই পৰম তাত্ত্বিক অধ্যায় ৰাসলীলাক বৰ্ণন কৰাৰ সুযোগ আমাক প্ৰদান কৰাৰ কাৰণে। গতিকে আমি বৰ্ণন কৰা নাই, নিৰ্দিষ্টিত হৈ ভগৱন্ত পুৰুষে তেওঁৰ নিজৰ যি লীলা, সেই লীলা তেওঁ নিজেই বৰ্ণন কৰিছে।
আমি মাত্ৰ নিমিত্ত মাত্ৰ। এতেকে আজিৰ এই অলপ পিছত আপোনালোকে দেখিব যে ইয়াত হয়তো জনসাধাৰণ ভৰি পৰিব, খোজ দিবলৈ জেগা নোহোৱা হৈ যাব। কিন্তু সেইসকলে যি ৰাসক উপলব্ধি কৰিব আৰু ইয়াত যিসকলে বহি পেলাই ৰাসৰ যি উপলব্ধি কৰিলে তাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। সেইটো ঠিক। ইয়াতে বহি যিসকলে এই আধ্যাত্মিক উচ্চস্তৰীয় ৰাসৰ তাৎপৰ্য আপোনালোকে যিসকলে শুনিলে, সেই দৃষ্টিভংগীৰে আজি ৰাস চাব, আজি ৰাস আপোনালোকে বেলেগ দৃষ্টিৰে দেখিব। সেইটো আপোনালোকৰ কাৰণে পৰম সৌভাগ্য। গতিকে আপোনাসৱৰ দৰে একনিষ্ঠ ভক্তসকলৰ সন্মুখত ভগৱানৰ এই গুণনুকীৰ্তন, লীলা কীৰ্তন কৰিবৰ কাৰণে মোৰ নিচিনা অভাজন মূঢ়মতী সুযোগ পালো। এই ক্ষণখিনিও মোৰ কাৰণে পৰম ভাগ্য। আপোনাসৱে আশীৰ্বাদ কৰক, গোটেই জীৱন যাতে ভগৱানৰ এই অদ্ভুত লীলাসমূহ এই ধৰণে আপোনাসৱৰ দৰে সজ্জনসকলৰ সন্মুখত সৰ্বদা গাই থাকিব পাৰোঁ। তাৰ কাৰণে আশীৰ্বাদ বিচাৰিলো। ভগৱানে আপোনালোক সকলোকে মংগল কৰক, কল্যাণ কৰক প্ৰাৰ্থনা কৰিলো। ৰাসৰ কৃপাৰে অঞ্চলবাসী ধন্য হৈ যাওক। কৃষ্ণ। হে ৰাম সব তেজি তোমাৰে সে চৰণ কৰিলো সাৰ, মৰণ কালত গতি তুমি মাধৱ বান্ধৱ এভূ আমাকয়ো পেশিয়াছা, এহি বুলি কান্দৈ হুমা ভূমি আর কৃষ্ণৰ কিংকৰে কৈ শুনা সভা সদস্যই, কেতিক্ষণ পৰৈ পৰা প্ৰাণ আর কর্মত বিশ্বাসেরি হরি হরি বোলাবে, তেবে পাইবা বৈকুণ্ঠত স্থান। হরি রাম